নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম আজি অৰ্থাৎ 19/7/2026 গুৱাহাটী ইউনিভাৰ্চিটিৰ যি বিএড এন্ট্ৰেন্স এক্সাম হৈ গ'ল সেই এক্সামৰ লগত জড়িত বা সেই এক্সামত অহা কেইটামান মেমৰি বেছ কুৱেশ্যন এণ্ড এনচাৰ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব মৃত্যুঞ্জয় উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ এনচাৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন 2025 চনৰ ফিজিক্সৰ নোবেল বঁটা কোনে লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনি আমি সম্পূৰ্ণকৈ পোৱা নাই, সেয়েহে তিনিজনে ফিজিক্সত নোবেল বঁটা লাভ কৰিছিল। সেই তিনিজনৰ নাম দিয়া হ'ল জন ক্লাৰ্ক, মিচেল এইচ ডেব্ৰেট আৰু জন এম মাৰ্টিনছ। নেক্সট কুৱেশ্যন 86তম সংবিধান সংশোধন কোন বছৰত কৰা হৈছিল? অৰ্থাৎ সংশোধন কেতিয়া কৰা হৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব 2002 চনত। নেক্সট কুৱেশ্যন ময়ংক চক্ৰৱৰ্তীৰ ঘৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব অসম আৰু তেখেত আছিল এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ অৰ্থাৎ দবা চেম্পিয়ন। কুৱেশ্যন RTE আইন কেতিয়া বলবৎ কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1 এপ্ৰিল 2010 চনত। 1 এপ্ৰিল 2010 চনত RTE আইন বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে কোনখন কংগ্ৰেছ অধিৱেশনৰ সভাপতিত্ব কৰে? ইয়াৰ এনচাৰটো হ'ব বেলগাঁও অধিৱেশন আৰু এই অধিৱেশন হৈছিল 1924 চনত। নেক্সট কুৱেশ্যন বগা হাতী এই প্ৰবচনটোৰ অৰ্থ কি? ইয়াৰ এনচাৰটো হ'ব অতি ব্যয়বহুল কিন্তু উপযোগী নোহোৱা বস্তু। নেক্সট কুৱেশ্যন পচা ব্যৱস্থা কি? ইয়াৰ উত্তৰটো হ'ব শস্য বা সামগ্ৰীৰ কৰ বা বেতন পৰিশোধ কৰা ব্যৱস্থা। নেক্সট কুৱেশ্যন EWSৰ বাবে ব্যক্তিগত বিদ্যালয়ৰ আসন সংৰক্ষণ কিমান শতাংশ? EWSৰ বাবে ব্যক্তিগত বিদ্যালয়ত কিমান শতাংশ আসন সংৰক্ষণ কৰিব লাগে বুলি সুধিছিল। ইয়াৰ এনচাৰটো হ'ব 25%। নেক্সট কুৱেশ্যন AIৰ প্ৰতিষ্ঠাপক কোন? AIৰ প্ৰতিষ্ঠাপক কোন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব জন মেককাৰ্থি। নেক্সট কুৱেশ্যন ChatGPT কি? ই হ'ব AI ভিত্তিক চেটবৰ্ড। ChatGPT হ'ল AI ভিত্তিক চেটবৰ্ড। নেক্সট কুৱেশ্যন RMSৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ এনচাৰটো হ'ব ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। নেক্সট কুৱেশ্যন সাংবাদিকসকললৈ আগবঢ়োৱা ৰাষ্ট্ৰীয় বঁটাৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব ৰাষ্ট্ৰীয় সাংবাদিকতা বঁটা। নেক্সট কুৱেশ্যন SSAৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ এনচাৰটো হ'ব সৰ্ব শিক্ষা অভিযান। নেক্সট কুৱেশ্যন বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত 5 কিলোমিটাৰ দূৰত্বৰ মানদণ্ডত কোন স্তৰৰ বিদ্যালয়ৰ সৈতে সম্পৰ্কিত? ইয়াৰ এনচাৰটো হ'ব উচ্চ মাধ্যমিক বিদ্যালয়। উচ্চ বিদ্যালয় এখনৰ আন এখন উচ্চ বিদ্যালয়ৰ মাজত দূৰত্ব 5 কিলোমিটাৰ হ'ব লাগে। নেক্সট কুৱেশ্যন কোনবিধ ভিটামিনে তেজ গোট মৰাত সহায় কৰে? ইয়াৰ এনচাৰটো হ'ব ভিটামিন কে। এই 16টা আমি এতিয়ালৈকে পোৱা কুৱেশ্যন এণ্ড এনচাৰ। ইয়াৰ পিছত আপোনালোকৰ হাতত কি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি কমেণ্টত জনাব। আমি বাকী পাৰ্টখিনিত সেই কুৱেশ্যন এনচাৰখিনিৰ বিষয়ে আলোচনা কৰিম। লগতে এই ভিডিঅ'টোত আলোচনা কৰা যি 16টা কুৱেশ্যন আছিল ইয়াৰে যদি কিবা ভুল দেখে বা কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেই ভুলখিনি আঙুলিয়াই দিব। আমি নেক্সট ভিডিঅ'ত ইয়াৰ কাৰেকশ্যন কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।